Hello friend, good morning, back to my channel. তো আজি ৰাতিপুৱা উঠিলো, এটা 9টা বাজিছে। তো উঠি কাপোৰ ভিজাই দিলো, অলপ বেছি কাপোৰ ভিজোৱা নাই কাৰণ মই আজি দুপৰীয়া মানে ওলাই যাম, মই গাঁৱত যাম। সেইটো কাৰণে কেইটামান জেগাটা মানে লাগতিয়াল সেইখিনি কাপোৰ এতিয়া ধুম আৰু এতিয়া এই চব্জিখিনি বহুত চব্জি মটৰবিলাকতো বেয়া হৈ গ'ল আৰু এয়া বন্ধাকবি, মূলা, গাজৰ এইবিলাক আছে। এইখিনি কাটি আচাৰ বনাই থৈ যাম কাৰণ মই 4 দিনমান নাথাকিম। তো এইবিলাক চব পেলাব লাগিব, শুকাই যাব। আৰু সেইটোৰ কাৰণে মই এইখিনি চাইনিজ ষ্টাইলত মানে আচাৰ আগতে এবাৰ বনাইছিলোঁ। তো এইটো চাইনিজ ষ্টাইলত বনাম আৰু কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। আৰু এতিয়া পটাপট এইখিনি কাটি লওঁ। আগতে বন্ধাকবিটো কাটি নিমখত ভিজাই থ'ব লাগিব পাতখিনি। তো এইখিনি পিছত কাটিলেও হ'ব। আগতে বন্ধাকবিটো কাটি কাপোৰখিনি ধুই আহোঁ, তেতিয়ালৈকে বন্ধাকবিটো 2 ঘণ্টা নিমখ আনি থৈ দিলে হৈ যাব। তো এতিয়া আগতে বন্ধাকবিটো কাটি লওঁ। বন্ধাকবিটো ইমান ডাঙৰ কবি, কিন্তু আধা খালোঁ মই বনাই কিনে আগত। আৰু ইমান ডাঙৰ আছিলে, 1.5 কিলো ওজনৰ। তো এইটো বন্ধাকবিটো কাটি নিমখ সানি থৈ কাপোৰখিনি ধুই আহোঁ। কাপোৰ ধোৱাৰ পিছত এই চব্জিখিনি কাটিম। চব্জিখিনিত নিমখ দি সানি থ'ব নালাগে। মূলাটো থ'ব লাগিব, কিন্তু এইটো বগা মূলা হয়, তিতা নালাগে। ৰঙাটো তিতা লাগে অলপ, এইটো বগাটো আনিছোঁ এইটো কাৰণে। তো এতিয়া পটাপট এইখিনি কাটোঁ আৰু এইবিলাক চব ৰেডি হৈ গ'ল, কাটা কুটা হৈ গ'ল, চব কাটি ল'লোঁ। এইখিনি পানীত ভিজাই থৈ দিছিলোঁ, নিমখ পানীত উমলীয়া হৈ গ'ল। মটৰখিনি নিদিওঁ, মটৰখিনি থৈ দিম। আৰু ইয়াতে মূলা, পিঁয়াজ পাত, গাজৰ কাটি থৈছোঁ। গাজৰকেইটা কাটিবই পাহৰিলোঁ, কাটিছোঁ। আৰু ইয়াতে আদা নহৰুৰ পেষ্ট, এইফালে ভিনেগাৰ আৰু চয়া চচ আৰু লাগিব পিঠাগুড়িখিনি এতিয়া মই আগতে বনাই লওঁ। তাৰপিছত পিঠাগুড়িখিনি অলপ চেনি দি পেলাই পগাই ল'ম। তাৰপিছত ঠাণ্ডা হওঁতে টাইম লাগিব, তেতিয়ালৈকে মই মানে সেইখিনি চব্জিখিনি ধুই মেলি ল'ম। আৰু পানী গৰম হয়। এতিয়া ইয়াতে মই দিম চাউলৰ গুড়া। এইখিনি পূৰা পগাই ল'ম আৰু এনেকৈ পগাই ল'ম আগতে মই। এইখিনি চাউলৰ গুড়াখিনি হৈ গ'ল। এইখিনি ঠাণ্ডা হ'ব দিয়ক। এইখিনি ঠাণ্ডা হওক, তেতিয়ালৈকে মই সেইখিনি ধুই আনো। এইবিলাক ধুই চুই আনিলোঁ। প্ৰথমতে দিম মই চব্জিখিনি পানী আছে, পানীটো ভৰাই দিব। চব্জিখিনি দি দিলোঁ। এতিয়া পিচি থোৱা আদা নহৰুখিনি দি দিম। এইখিনি পিচি থোৱা আদা নহৰুখিনি চব্জিখিনি দিলোঁ ইয়াতে। এতিয়া পিচি থোৱা আদা নহৰুখিনি দি দিম। দি দিলোঁ আদা নহৰুখিনি দিয়াৰ পিছত দি দিম পিঠাগুড়ি অলপ বেছি হৈ গৈছে, ইয়াতে গোটেইখিনি নিদিওঁ মই। পিঠাগুড়িখিনি দি দিলোঁ। এতিয়া দি দিম অকণমান চেনি। এতিয়া দি দিম চয়া চচ। এতিয়া দি দিম ভিনেগাৰ, এইটো বগা ভিনেগাৰ হয়, ভিনেগাৰ দি দিলোঁ। দি দিম অকণমান নিমখ, কাৰণ নিমখ দিয়া সেইখিনি বন্ধাকবিখিনি দিয়া আছে। দি দিলোঁ নিমখ।
দি দিম মই জলকীয়াৰ গুড়ি মেইন এইটোত জলকীয়াৰ গুড়িটোৱে জলকীয়াৰ গুড়ি দি দিলোঁ এতিয়া এইখিনি বঢ়িয়াকৈ লৰাই ল'ম আগতে এনে বঢ়িয়াকৈ মিলি গ'ল এতিয়া দি দিম বন্ধাকবিখিনি বন্ধাকবিখিনি দি এইখিনি আকৌ বঢ়িয়াকৈ মিলাম আকৌ এইটো হাতেদি মিলাব লাগিব হাতেদি মিলাই লওঁ আৰু এতিয়া হৈ গ'ল মোৰ বনোৱা আচাৰ এইখিনি বাটোত ভৰাই থৈ দিম একদম ঢাকনা টাইট কৰি মাৰি থৈ দিম দুই ডাব্বা হৈ গ'ল আচ্ছা আপোনালোকে কোনে কোনে এনেকৈ বনাই খোৱা নাই এবাৰ বনাই খাই চাব মোৰ বনোৱা ষ্টাইলটোত তো এতিয়া চব কমপ্লিট হৈ গ'ল এতিয়া বাচনখিনি ধুব আছে এইখিনি বাচন বেছি নাই অলপে আছে তো বাচনে ৰুমটো ঝাৰু দিব আছে ৰুমটো ঝাৰু দিম আৰু আজি ৰ'দ অকণমানো নাই এটা কাপোৰো নুশুকালে তো এতিয়া ৰছী টানি ভিতৰত দি থৈ যাব লাগিব গোটেই কাপোৰ ধোৱা নাই ভালে কৰিলোঁ কাৰণ ৰ'দটো একেবাৰে নাইকিয়া হৈ থাকিলে ৰাতিপুৱা ওলাইছিলে অলপ কিন্তু মই যাম কাৰণে মানে অলপ কাপোৰ ধুলোঁ তো এতিয়া মই এইবিলাক কাম কৰি লওঁ পটাপট কৰি ওলাই যাওঁ আৰু ওলালোঁ চব কাম চাম হৈ গ'ল এতিয়া গৈ থাকোঁ আৰু আপোনালোকক যদি পাৰোঁ দেখাম ৰাস্তাটো আৰু নোৱাৰিলে মই ডাইৰেক্ট ঘৰত গৈয়ে দেখাম চবেই আছে এতিয়া আহি পালোঁ আৰু চব ইয়াত তাই নাৰিকল ৰুকি আছে আৰু মাইনা খাই ক মাইনা এইটো বাবু বাবু খাই ক খাই নকোৱাকৈ লাজ কৰে তো মাজু বোৱাৰী ন মাজু বোৱাৰী এইটো মাজু বোৱাৰী ভাই বোৱাৰী মানে বোৱাৰী মই বিয়া হোৱা নাই আৰু এজনী ডাঙৰজনী আছে তাই সিফালে থাকে তাই তাতে যাম পিছত কাপোৰ চাপোৰ চেঞ্জ কৰি এতিয়া ইয়াতে বহি লওঁ অলপ এতিয়া আহি পাইছোঁ চব পোৱালীবিলাকে বহি আছে মোৰ লগত এতিয়া ইহঁতৰ এনেই কথা চথা পাতি গৈ আছোঁ তো আজিলৈ বাই 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 মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কৈ দে তহঁতক ছাবস্ক্ৰাইব কৰি দিব দিয়া এতিয়া গাঁৱত কোনো নুশুৱে মানে এয়া পিঠা বনাই আছে লাৰু এইটো মোৰ ভাইটি হয় ভাইটি চব জানে এইটো মোৰ ডাঙৰ ভাইটি মানে মোৰ মাজু মাহীৰ আৰু এইজনী ঘনীয়েক ছাইডত আছে দুইজনে মানে ইয়াৰ হাতটো বিষালে তাই কৰে তাইৰ বিষালে ই কৰে আৰু এটা পোৱালীকেইটা মোৰ ওচৰতে মানে এইজনীতো মোৰ একদম ফ্ৰেণ্ড আৰু এইজনীও তাই লাজ কৰে আৰু মই ভাবিছিলোঁ ৰাতি ভিডিঅ' নবনাওঁ কিন্তু এতিয়া বনাই আছোঁ বাই দি দিলোঁ চবকে কিন্তু এয়া বাবু এয়া এতিয়া গাঁৱকে হয় আৰু এতিয়া পিঠা লাৰু এইবিলাক বনাই থাকিব এতিয়া বাজিছে মোটামুটি 9:30 মানে ভাত খোৱাৰ পিছত আকৌ পিঠা চিঠা বনাব চাগে না পিঠা বনাবিনে আৰু ইয়াৰ পিছত আজি নবনাই আৰু আজি এইখিনিয়ে কালি বনাব মানে এতিয়া দেৰি হৈ গৈছে ন বহুত আৰু মানে ৰখি আছে বাচ্চাবিলাক সিহঁতে ভাত চাত খাব ৰখি আছে মোৰ কাৰণে মোৰ লগত খাব সেইটো কাৰণে ক বাবু ক কি কবি ক বিহু হেপী বিহু ক হেপী বিহু কৈ দে হেপী বিহু তো আজিতো ইয়ে নহয় কালি উৰুকা হ'ব মই মানে আজি চানডে এডভান্সত আহিছোঁ মাহীৰ ঘৰত মাহী নাই মাহী বেলেগত গৈছে কালি আহিব মাহী
আৰু এই এটা পাগল আহিছে এইটো মোৰ ভাইটি মানে এইটো 3 নম্বৰ ভাইটি হয় 3 নম্বৰ ন 3 নম্বৰ ভাইটি এইটো 1 নম্বৰ আৰু এটাক দেখুৱা নাই বৰ্তমান সেকেন্ড এই 3rd নম্বৰ আৰু এটাক দেখুৱা নাই একদম লাষ্ট পিছত দেখাম আৰু মানে জমনি কৰি থাকে এই পুৰা জমনি কৰি থাকে मैं मस्तानी बड़ी मस्तानी किनारे हाय समंदर का किनारे काली नाचिब लागब हाँ सबे पुआई पुआई फूल तुलिबा तुम्हार घर तो मैं जोआ फूल बोली हाथ धर फूल बोली हाथ धर फूल बोली हाथ खपाक सबरा मैं दीवानी तो এনেকে মজা করে আহি মানে হেন্দি আর ঘর সিফালে ইহঁত মানে বেলেগ বেলেগ পিছত ফুল ভিডিঅ' দিম এইটোৰ আজি আজি মানে কালি ৰাতিপুৱা দেখাই আছোঁ কি হ'ব কি নহ'ব কালি বজাৰত যাম বজাৰ চজাৰ কৰি আহিম তাৰপিছত পৰহি দিন কালি কালি পৰহি এয়া জ্বলাব ন মেজি জ্বলাব কালি নহয় পৰহি ৰাতিপুৱা জ্বলাব কালি মানে খানা হ'ব আৰু খেলা হ'ব মানে দেখাম আৰু কি হয় কি নহয় নহ'লে ইমান দিন পিছত বনাই আছো হোৱাই নাই ফালতুতে দৰমহা হৈ গ'ল মোৰ লগত ইহঁতে ইমানকেইটা বনাই ল'লে মই এটাই বনাব পৰা নাই হৈছে না এইটো মোৰ হয় বাহুকে বনাব দি আছে হ'ব না ইমান হা সৰু হ'ব নেকি মই নৰো আৰু এটা বনাই চাওঁ ন ট্ৰাই এনেকা কৰিব লাগিব ভাঙিয়ে যায় দেখোন লাগে নেকি এনেকে টিপিব লাগে নইবে নারকল নাই না সেইকাৰণে সৰু সৰু কৰছো দে মোবাইল এইবাৰ হৈছে না এইবাৰ হৈছে বনাব জানিছো উৰি গৈছে পুৰা দিয়াৰ লগে লগে থালত এতিয়ালৈকে 3টা বনালো হ'ব দে এটা আল পিঠা হৈছে তো এতিয়া ভাত খাই আছো আৰু লগে বহি কিনে মাইনা ৰখি আছিল মোৰ কাৰণে ইহঁতে খালে তো এতিয়া আন্দা তাৰপিছত ইফালে চালাড ফুলকবি ভাজি মাংসটো মই আগতে খাই ল'লোঁ ভাজা মাংস থৈ দিছিলোঁ মোৰ কাৰণে তো আজিলৈ মানে এতিয়া ভাত চাত খাই খালোঁ আৰু মাইনা মোৰ লগত শুইছে আজিলৈ বাই বাই গুড নাইট কালি লগ পাম আকৌ বাই বাই